বিয়া পাতিছিলে মাইকী মানুহজনীক খেদি দিছে তাৰ সা সম্পত্তি গোটেই ৰাখি থৈছে জব্দ কৰি মানে বস্তুটো কি কি মই ভালকৈ বুজি পোৱা নাই মানে মিষ্টাৰ বিটু দাদা মিষ্টাৰ বিটুৱে বিয়া পাতিছিলে আচ্ছা এইটো কি প্ৰমাণ আছে আপোনাৰ ওচৰত আপুনি এইটো মিছা কথা কৈছে নেকি আপুনি প্ৰমাণ মানে আমি শুনিছো গাঁৱৰ মানুহ কৈছে নহয় শুনা কথাটো সত্য হ'ব নেকি আপুনি মানুহ এজনক এনেকৈ বদনামী কৰিব পাৰিব জানো আপুনি শুনা কথাটো আপুনি হয় বুলি কেনেকৈ গম পালে হয় সেইটো আপোনালোকে যদি তথ্য ল'বলৈ হয় তাতে মহামুখত ছাত্ৰ সন্থাক সুধিব গৈ পেলাই আমাক ছাত্ৰ সন্থাক তাৰ ওপৰত বিচাৰ কৰি দিবলৈ কাগজ পত্ৰ লৈছিলে দৰখাস্ত নহয় আপুনি এটা যোনটো অভিযোগ কৰিছে মিষ্টাৰ বিটু দাদাই এনেকুৱা বুলি কৈছে আপুনি এইটো বহুত এটা অপৰাধ কৰিছে নহয় আপুনি এই শব্দটো কিয় প্ৰয়োগ কৰিছে মোৰ যদি কথাটো ক'ব পাৰে মইতো শুনিছো অঁ পিষ্টলৰ ভাবুকি কোনে দিছিলে মিষ্টাৰ বিটু দাই দিছিলে কি প্ৰমাণ আছে আপোনাৰ হাতত যেন কিবা পিষ্টলে ভাবুকি দিছে আপুনি প্ৰমাণ নাই মানে কি হয় ভিডিঅ' কৰি প্ৰমাণ ৰাখা নাই তুমিতো ভিডিঅ' কৰি প্ৰমাণ ৰাখিব পাৰো মোৰ লাইচেন্স পিষ্টল আছে নহয় আপোনালোকে এই কথাটো এনেই কৈ দিছে নেকি মিষ্টাৰ বিটু দাদাক ফচাবৰ কাৰণে বা বদনামী কৰিবৰ কাৰণে আমি পিষ্টলৰ কথা জানো নেকি আমিতো পিষ্টলৰ কথাই নাজানো আচ্ছা আমাৰ পিষ্টলৰ একো হেৰি লগ নাই আৰু আমি এনে তেওঁক কিয় বদনাম কৰিম আচ্ছা আমাৰতো কোনো বদনাম কৰিবলৈ দৰকাৰ নাই ঘূৰি ফুৰি 10-20 টকা দান বৰঙণি পাওঁ কিবা মাল খুৱাই বিকিব লৈছিলে আমুক তামুক এই কথাটো কিমান সত্য মাল খুৱাই আপোনালোকে কনভেণ্টে কিয় বিকিব লৈছিলে চব মিছা কথা আপুনি যদি আমাৰ তাত আহি প্ৰমাণ ল'বলৈ বিচাৰে আমাৰ উত্তৰ চুবুৰীয়াৰ পৰা সোধক ঠিক আছে আমাৰ ইয়াত ওচৰ চুবুৰীয়াক সোধক কি কৈছে কালেকশ্যন নকৰিলে খাব নিদিয়ে কালেকশ্যন নেযায় পেট পেলাই শুই খাইছে মিষ্টাৰ বিটু দাদা ওপৰত অন্ধ ব্যক্তি কেইজনমানে এটা বহুত ডাঙৰ অভিযোগ তুলিছে মিষ্টাৰ বিটু ওপৰত গোলাঘাট বকিয়ালত এখন অন্ধ আশ্ৰম আগৰ পৰাই আছে বুলি কৈছে সেই অন্ধ ব্যক্তিসকলে আৰু সেই অন্ধ ব্যক্তিসকলে মিষ্টাৰ বিটুৰ ওপৰত বহুতো অভিযোগ তুলিছে বহুত ডাঙৰ অভিযোগ তুলিছে পইচা খোৱা বুলি কৈছে আৰু কিবা পিষ্টলে ভাবুকি দিয়া কথা কৈছে এনেকুৱা বিভিন্ন ধৰণৰ কথা কৈছে আচলতে মই এতিয়া এই মুহূৰ্তত গোলাঘাট বকিয়ালত থকা যোনখন আশ্ৰম সেই আশ্ৰমখনৰ দীপক হাজৰিকালৈ মই ফোন কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব আচলতে মেইন কথাটো কি কিয় মিষ্টাৰ বিটুক এই অভিযোগসমূহ তুলিছে তো এতিয়া অলপ আগতে ভিডিঅ' এটা দেখা পালোঁ মই নাম নকওঁ তো এজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ সেই ক্ৰিয়েটৰজনে মিষ্টাৰ বিটু দাদা আশ্ৰমলৈ গৈছিল আৰু আশ্ৰমত গৈ যিহেতুকে অন্ধ ব্যক্তিসকলক যিহেতুকে সোধপোছ কৰিছে আৰু সোধপোছ কৰোঁতে সেই গোলাঘাট বকিয়ালত থকা যোনখন আশ্ৰম সেই আশ্ৰমখনৰ বিষয়ে বা সেই মানুহকেইজনৰ ওপৰত দুটামান মন্তব্য আগবঢ়াইছে মই এতিয়াই গোলাঘাট বকিয়ালত থকা দীপক হাজৰিকা নামৰ সেই মানুহজনক ফোন কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব হেল্ল' অঁ এই ফোনটো গোলাঘাট বকিয়ালত ধৰিছেনে বাৰু অঁ আপোনাৰ নাম দীপক হাজৰিকা নেকি বাৰু আচ্ছা মই এই নিউজৰ পৰা ফোন কৰি আছিলোঁ নিউজৰ পৰা আচ্ছা বৰ্তমান সময়ত আপোনালোকৰ যিহেতুকে আশ্ৰম বুলি কৈ আছে যিহেতুকে আপোনালোকৰ আশ্ৰমৰ পৰা অন্ধ ব্যক্তিসকলে মিষ্টাৰ বিটু দাদাৰ ওপৰত বহুতো অভিযোগ তুলিছে আচ্ছা মানে মই সেই কথাটোকে জানিবৰ কাৰণে মই আপোনালোকলৈ ফোন কৰিলোঁ আচলতে আপোনালোকে এই কথাখিনি সম্পূৰ্ণকৈ কওকচোন মানে যেনেকৈ অসমবাসী ৰাইজক জানক মানে কথাটো কি কিয় অভিযোগ তুলিছে আপোনালোকে আচ্ছা আপুনি কৈ যাওক আমি 2000 হয় আপুনি কওক 2024 মানে বহাগ বিহুৰ 3-4 দিনৰ আগত আমি এই ৰঙাগড়া যিটো ফাৰ্মাচী য'ত আছে হয় সেইটো চাইডত আমি মানে গাঁৱে অলপ আমি এইটো ময়ো ব্লাইণ্ডে মানে অন্ধ মানুহ হয় অলপ দেখোঁ আচ্ছা হয় আৰু এইটো কৰিছিলোঁ মানে আমাৰ যিখিনি মোৰ নিচিনা মানুহ আছে একেবাৰে নেদেখা আচ্ছা আৰু আশ্ৰয়হীন বা
পৰিয়াল থাকিও কষ্ট পোৱা হয়। তেনেকুৱা কিবা এজনক লৈ পেলাই এই আশ্ৰমটো মই আৰম্ভ কৰিছিলোঁ। হয় 2020 চনৰ 8 জানুৱাৰীৰ পৰা আমাৰ আৰম্ভ হৈছে। হয় ত' আমি প্ৰতিষ্ঠা দিৱসো পাতি থাকোঁ হয় বছৰত 8 জানুৱাৰী। হয় তাৰপিছতে এই গৰু বিহুৰ 3-4 দিনৰ আগত যেতিয়া আমাক এই কালেকশ্যন কৰি গাঁৱৰ পৰা আমি ওলাই এই অকণমান তাতে অলপ দোকান বজাৰ আছে আচ্ছা তো তাতে আমি কালেকশ্যন কৰি বিটুৰ ফাৰ্মেচিত সোমাই গ'লোঁ। আচ্ছা ত' প্ৰত্যেকৰ ওচৰত যেনেকৈ আমি কালেকশ্যন বিচাৰিছোঁ তাতো গৈছোঁ। হয় ত' তেওঁ আমাক লগ পোৱাৰ লগে লগে বহাই ল'লে। হয় বহাই মেলি আমি পোৱা খুচুৰা পইচাকেইটাক হিচাপ কৰি ভিডিঅ' কৰিলে ইমান বেছি পইচা পোৱা নাই অমুক তমুক ইমান কষ্টৰে চলিব লাগিব। হয় তাৰপৰা আমি হয় কষ্ট পাইছোঁ, কষ্ট কৰি আমি চলি আছোঁ হয় বুলি কৈছোঁ। তাৰপৰা তেওঁ ক'লে যে মই এজন ইউটিউবাৰ হয়, আপুনি মোক চিনি পাই নাই? বোলো মইতো আপোনাক বৰ্তমান চিনি পোৱা নাই, মই এনেকৈ মোবাইল চাই নাথাকোঁ আৰু আচ্ছা আমিতো অন্ধ মানুহ ইমান মোবাইলৰ মানে কৰিব নহয়, বুজি নাপাওঁ। আচ্ছা ত' আপুনি দিয়ে মই আপোনাৰ নামো শুনিছোঁ, আপোনাক লগ পাইছোঁ। হয় ত' ক'লে মই মোৰ এটা ইউটিউবাৰ হয়, মই মোৰ ভিডিঅ' বহুত অসমবাসী মানুহ চাই মোৰ ছাপৰ্টাৰ আছে। আপোনালোকৰ আশ্ৰমত মই যাম বিহু দিনা আৰু এটা ভিডিঅ' বনাই দিম যাতে আপোনালোকৰ একাউণ্টত পইচা পাতি দি ৰাইজে সহায় কৰিব আৰু আপোনালোকেও অলপ এনেকৈ পইচা পাতি পাব, তেতিয়া আপোনালোকে অকণমান কষ্ট কমিব বা আপোনালোকে কালেকশ্যন নকৰাকো আপোনালোকে চলিব পাৰিব তেনেকৈ বুলি কথা দিলে। ত' আমি ভাল পালোঁ। আপুনি যদি আগবাঢ়ি আহে সহায় কৰিবলৈতো আমি নাহিব বুলি নকওঁ। হয় আমাৰ অন্ধ মানুহৰতো সহায় লাগে। হয় হয় ত' এইদৰে আমি আহিব বুলি আমি ভাল পালোঁ, পাতিলোঁ। তেতিয়া পৰহি দিনাখন তেওঁ আহিলে, কাপোৰ কেইটামান লৈ আহিলে, চবকে এটা এটা কাপোৰ দিছে আৰু বেনাৰ যিটো বেনাৰ আছে আমাৰ বেনাৰটো সদায় বান্ধি নথওঁ মানে বেয়া হৈ যায়। বেনাৰটো লগাওঁ আমি যেতিয়া প্ৰগ্ৰেম হয় কিবা মানুহ আহে তেতিয়া লগাওঁ। মই বেনাৰটো লগাব বিচাৰোঁতে মোৰ বেনাৰ চেনাৰ লগাব নিদিলে। কোনে বেনাৰ লগাব নিদিলে? বিটুৱে। আচ্ছা বেনাৰ লগাব নালাগে, মানে যিটো আমাৰ এড্ৰেছ আছে, চন তাৰিখ আছে, বেনাৰ নোহোৱাকেই হৈ যাব, মই কৰি দিম বোলে। তেনেকে কৰিলে আৰু একাউণ্ট নম্বৰ চাম্বাৰ ল'লে মোৰ পৰা। মোৰ নিজৰ নাম্বাৰটো ল'লে, কিন্তু তাৰ নম্বৰটো মোৰ দিয়া নহ'ল আৰু বেনাৰ চেনাৰৰ কোনো এড্ৰেছ নহ'ল। তাৰপাছতে যিটো চুক্তি আছিলে আমাক ৰাইজে সহায় কৰি দিব, আপোনালোকে আশ্ৰমটো ভাল হ'ব, মই আপোনালোকৰ হৈ কামহে কৰিম, মাত্ৰ আপোনালোকে চব কৰিব, মই আপোনালোকক খালি মই সহায় কৰি যাম বুলি ক'লে। আচ্ছা টকা পইচা আপোনালোকে পালে যিমান পাব, যি কৰে আপোনালোকে ল'ব, মই 1 টকাও নুচোঁ। পইচা পাতি আপোনালোকৰ মোক নালাগিব বুলি ক'লে। আমি সেইটো তেওঁৰতো চব আছে, যিটো দেখিলোঁ ফাৰ্মেচি আছে আৰু তেওঁৰ মানে চব ভালে আছে বুলি আমি আৰু তেওঁ আমাৰ পৰা এনেকুৱা ল'ব জানো, খাব জানো, তেনেকুৱা বুলি বিশ্বাস কৰিলোঁ আমি। তাৰপিছত আৰু তেওঁ যেতিয়া সি আমাৰ ইয়াতে ভিডিঅ' এটা বনালে, তাৰপিছতে কেইদিনমান পিছত আৰু মোৰ ৱাইফ আছে, ৱাইফে ক'লে যে মানে আমি অলপ ভিতৰীয়া এৰিয়া আছোঁ, বকিয়াল মানে হাতীও ওলাই বা ৰাস্তা বেয়া, অমুক বহুত কষ্টৰে আছোঁ। যদি আপোনাৰ মোবাইলৰ ভিডিঅ'ৰ জৰিয়তে চৰকাৰ বা কোনোবা দানী ব্যক্তিয়ে অকণমান আমাক জাগা দিয়ে, সেইকাৰণে আমি আপোনাৰ ভিডিঅ'ৰ জৰিয়তে অনুৰোধ কৰিছোঁ তেনেকে বুলি ক'লে। তাৰপিছত আৰু সেইটো ভিডিঅ'টো বনাই সিদিনাখন গুচি গ'ল। কেইদিনমান পাছত গ'লে মোক ৰোড শ্ব' কৰিব লাগিব। ৰোড শ্ব' মানে গান গোৱা। আচ্ছা আপুনি গান গাব লাগিব? নহয়, বুবুল আমাৰ আশ্ৰমৰ পৰা গান গাবলৈ মানুহ বিচাৰিলে। আচ্ছা আমাৰ আশ্ৰমৰ পৰা গান গোৱা মানুহ দিয়ক, মই বেনাৰ বনাই ৰোড শ্ব' কৰিম, মানে জেগা জেগা লৈ যাম, গান গোৱাম আৰু পইচা উঠাম তেনেকে বুলি ক'লে। মই সেইটোও ভাল দেখিলোঁ, তেতিয়া আছে আমাৰ 2-3জন গান গোৱা মানুহ আছিলে। ত' ক'লো মই তোমালোকে ভিডিঅ'ৰ লগত গান গাবলৈ যাবা বুলি ক'লো। সেইটো
যাম বুলি ক'লে আৰু পঠাই দিলো। কিন্তু যিটো বেনাৰ বনাবলৈ কথা আছিলে সেই বেনাৰটোৰ কাৰণে মই হয়তো ক'লো যে আপুনি আমাৰ 2020 চন বকিয়ালত যে এষ্টাব্লিছ হৈছে এইটো আপুনি বকিয়াল এটা মানে হেডলাইন মানে আমাক এটা আপুনি বেনাৰত দিব লাগিব। মানে 2020 চনৰ পৰা এই বকিয়ালত চলি আছে এইটো আশ্ৰম, বকিয়াল এড্ৰেছটো দিব লাগিব। তেনেকে মোৰ আগত তেওঁ লিখি ললে মোৰ কথা মতে। আচ্ছা। তাৰপিছত যিটো বেনাৰ বনাইছে এই বেনাৰটোত বেলেগ মানুহ কোৱা মতে আমাৰ বকিয়ালৰ কোনো আশ্ৰমৰ এড্ৰেছ নাই, চন তাৰিখ একোৱেই নাই। প্ৰথম আশ্ৰমকে প্ৰচাৰ কৰি আছে বুলি ক'লে। প্ৰথম আশ্ৰম খোলা বুলি মই খুলিবলৈ গৈ আছো, অন্ধ মানুহ সহায় কৰি আছো, তেনেকে প্ৰচাৰ কৰি আছে বুলি ক'লে মানুহে। তাৰপৰা নিজে মই ফেচবুকত পোৱা নাই আৰু দেখাও নাই, বেলেগৰ কথা মতে মই পাই আছো, চাইছো, শুনিছো। এদিন আঠখিলীয়া নামঘৰতো প্ৰগ্ৰেম কৰি আছিলে, বৰহোলাত আমি গৈছিলো কালেকশ্যন, কেইজনমান দোকান আমাৰ কালেকশ্যন ভাল নহল। আচ্ছা। আঠখিলীয়া মন্দিৰতে গুচি যাওঁ, মানুহ ভিৰ আছে, তাৰ পৰা কিবা এটা উঠাই লওঁ। আচ্ছা। তেনেকুৱা আমি এতিয়া আহিলো, তাতে তেওঁৱে মানে চব কিছু নিজৰ কথা কৈ আছে। মই প্ৰথম আশ্ৰম বনাবলৈ ওলাইছো, অমুক তমুক, অসমত অন্ধ মানুহৰ আশ্ৰম নাই, অন্ধ মানুহ সহায় কৰি আছো। এতিয়ালৈকে মোক লগ পালে দেখিলে এতিয়া মোক আশ্ৰমৰ অংশীদাৰ বুলি পেলাই মোক মানে তাত চিনাকি দিছে। আচ্ছা, আপোনাক চিনাকি দিছে। বাকী কি কয় দীপক দা, এই কথাখিনি গম পাইছোঁ বাৰু, কিন্তু আপোনালোকৰ আশ্ৰমৰ আচলতে আপোনালোকৰ এইখন আশ্ৰম হয়নে নে কিবা ট্ৰেইনিং চেণ্টাৰ? মানে এতিয়া ধৰি লওক মিষ্টাৰ বিটু দাদাৰ ফালৰ পৰা যোৱাকালি এটা ফেচবুক লাইভ কৰিছিল, আৰু সেই ফেচবুক লাইভটো কৰি কৈছে যেন আপোনালোকৰ সেইখন বোলে আশ্ৰমেই নহয়, আপোনালোকৰ সেইখন কিবা বোলে ট্ৰেইনিং চেণ্টাৰ বুলি কৈছে। এইটো কি ক'ব আপুনি? আমি কি ট্ৰেইনিং কৰিম তাতে? তাকেতো, আপোনালোকৰ সেইখন কিবা ট্ৰেইনিং চেণ্টাৰ এনেকুৱা ধৰণৰ কথা কৈছে, আপুনি কি ক'ব এইটো? এইটো আশ্ৰম বুলি আমাৰ লিখা আছিলে। আচ্ছা, আশ্ৰম বুলি লেখা আছিলে ন? আচ্ছা, এইখন আশ্ৰমে ন? আচ্ছা, ঠিক আছে। আচ্ছা, ঠিক আছে। আৰু আপোনালোকৰ সেই আশ্ৰমৰ দৃষ্টি ব্যক্তিসকলে মিষ্টাৰ দাদাক কৈছে যেন কিবা পইচা খালে, এই বস্তুটো কি? পইচা খালে মানে এই আপোনাক যিটো আমাক পইচা পাতি তুলি দিয়া কথা আছিলে, সেইটো পইচা পাতিটো অমিত শ্বাহৰ ওচৰত গোলাঘাটত এটা প্ৰগ্ৰেম কৰোঁতে 6,500 টকা উঠিছিলে, নাহৰণি প্ৰগ্ৰেমত 3,500 টকা উঠিছিলে। সেই পইচাখিনি মানে ভিডিঅ' প্ৰমাণ কৰি পেলাই মোৰ হাতত দিলে, নিজে নল'লে। আচ্ছা, সি মানে এই বস্তুটো পইচা খালে তাৰমানে? সেইখিনি মোক দিলে, সেই দুটা প্ৰগ্ৰেম, গোলাঘাটৰ যিটো নাহৰণি আৰু গোলাঘাটৰ। ত' সেইখিনিতো মই পালো, মই সঁচা কথা কৈছো। তাৰ পিছৰ যিখিনি পইচা পাতি উঠিছে মেলিছে আমি হিচাপো নাজানো বা গম নাপাওঁ কিমান টকা পইচা আহিলে। তাৰপিছত আৰু এটা কাম কৰিলে জানে, আমাক ক'লে ৰাইজে আৰু চৰকাৰে মাটি দিয়া নাই, কমেণ্ট নকৰিলে কোনো, এতিয়া মই ভাবিছো মোৰ অলপ মাটি দি দিম। নহয়, এই কথাটো গম পাইছো, পইচা খোৱাটো আপুনি স্পষ্টীকৰণটো দিয়কচোন। আপুনি পইচা খোৱাটো মানে কি পইচা খালে, কেনেকে খালে, এইটো স্পষ্টীকৰণটো দিয়কচোন। পইচা খোৱাটো মানে আমিতো নাপালো, আমাক যিটো কথা দিছিলে, আমিতো আমাৰ আশ্ৰমকহে সহায় কৰিব আহিছিলে, আমাৰ আশ্ৰমটোকে ৰাইজক দেখাই দিয়া জনা। মানে এই কথাটোকে আপুনি পইচা খালে বুলি কৈছে নেকি মিষ্টাৰ বিটু দাদাক? তেনেকে তেওঁলোকে কৈছে হ'বলা, মই যেতিয়া ভিডিঅ' বনাইছিলে কিবা কৰিছিলে মই এইটো গমেই নাপাওঁ। নহয়, আপোনালোকৰ যিহেতুকে আপুনি আশ্ৰম বুলি কৈছে ন, আপোনালোকৰ আশ্ৰমৰ দৃষ্টি ব্যক্তিয়ে কৈছে ন পইচা খালে বুলি, কি এনে কৈ ফুৰিছে নেকি? পইচাটো সেইখিনি ৰাইজৰ পইচা যিমান পালে তেওঁ ৰাখিলে। আচ্ছা, ঠিক আছে, এই কথাটো গম পালোঁ বা ধৰি লওক আপোনালোকে কৈছে। আৰু এটা কথা, কিবা মিষ্টাৰ বিটু দাদাই বোলে কিবা পিষ্টলৰ ভাবুকি দিছে বুলি কৈছে, এই কথাটো কি ক'ব? লাইচেন্স পিষ্টলৰ কথা আমাৰ ওচৰত ওলাইছিলে। নহয়, এই বস্তুটো আপুনি ৰাজহুৱা কওক, স্পষ্টকে মানে ধুনীয়াকে আপুনি কথাখিনি কওকচোন। গৈছিলে এতিয়া কিবা অলপ আমাৰ অন্ধ মানুহ এজনৰ মানুহৰ কিবা অলপ হেৰি চলি আছিলে, মানে যোৱা নোযোৱা হয়। তাৰপিছত কিবা এটা কথাত মই ইমান মনত নাই, ময়ো মানে কথা পাহৰো। আৰু এটা কাণে কমো শুনো। আচ্ছা, তাই কৈ দিয়া মন নাথাকে নেকি? হেল্ল',
হয় শুনি আছো হেৰি হয় এই মানে আমাৰ তালৈ যেতিয়া এদিন মানে আমাৰ আশ্ৰমলৈ গৈছিলে নহয় আপুনি কোনে ক'লে আপোনাৰ নামটো মই মনালিছা বৰা হয় হয় কওকচোন কিবা পিষ্টলৰ কথা কৈ আছিলে মানে এটা কল ৰেকৰ্ডিং ভাইৰেল হৈ আছে হয় হয় পিষ্টল লোৱাৰ কথা কৈ আছিলে হয়তো আমাক পিষ্টল দেখুওৱা নাই কিন্তু মানে ভাবুকি দিছিলে পিষ্টলৰ ভাবুকি কোনে দিছিলে মিষ্টাৰ বিতুৰাই দিছিলে কি প্ৰমাণ আছে আপোনাৰ হাতত যেন কিবা পিষ্টলে ভাবুকি দিছে আপুনি প্ৰমাণ নাই মানে কি হয় তুমিতো ভিডিঅ' কৰি প্ৰমাণ ৰাখিব নোৱাৰো আপোনালোকে এই কথাটো এনেই কৈ দিছে নেকি মিষ্টাৰ বিটু দাদাক ফচাবৰ কাৰণে বা বদনামী কৰিবৰ কাৰণে আমি পিষ্টলৰ কথা জানো নেকি আমিতো পিষ্টলৰ কথাই নাজানো আচ্ছা আমাৰ পিষ্টলৰ একো হেৰি লগ নাই আৰু আমি এনে তেওঁক কিয় বদনাম কৰিম আচ্ছা আমাৰতো কোনো বদনাম কৰিবলৈ দৰকাৰ নাই ঘূৰি 10-20 টকা দান বৰঙণি পাওঁ গোটাই দিনটো ঘূৰিলে আমি 1000-1500 টকা পাওঁ নহয় এতিয়া কথাটো এনেকুৱা হ'ল দেই ধৰি লওক এতিয়া আপোনালোকে ইমান দিন কি কৰি আছিলে আপোনালোকে এই কথাখিনি আপুনি প্ৰথম ষ্টাৰ্টিঙতে জনাব লাগিছিল এতিয়া ইমান দিন কি কৰি আছিলে আপোনালোকে ইমান দিনে মানে বহুতে কিছুমান মিডিয়াতে লৈছিলে এবাৰ আমাৰ যিখিনি চলি যোৱা কথাবিলাক লৈছিলে কমলাবাৰী যিটো নৱেম্বৰত আমি সত্ৰত ৰাসৰ গান গাবলৈ আহিছিলো তাত কমলাবাৰীটো যোৱা নৱেম্বৰতে লৈছিলে আমাৰ এইবিলাক কথাবিলাক লৈছিলে মিডিয়া তাৰপিছত আমাৰ জাগা য'ত আমি গান চান গাওঁ আমাৰ সুধে আপোনালোকে মিষ্টাৰ বিটুৰ মানুহ নেকি মিষ্টাৰ বিটুৰ লগত আমি নাথাকো কেলেকে কি কাৰণটো কথা আহিলে আমি কথাটো উলিয়াব লগা হৈ যায় যোৰহাট অধিৱেশনতো গৈছিলো আমি তাতো আমাৰ ভিডিঅ' 4-5জন সাংবাদিক দুজন ইউটিউবাৰ ফেচবুক এইবিলাকে উঠাইছিলে কিন্তু আমাৰ যে ভাইৰেল নাই হোৱা সেইটো আমি নাজানো ল'ৰাটো ডিব্ৰুগড়ৰ সাংবাদিকো লৈছিলে চাগে হয়নে গুৱাহাটীত গণেশগুৰি ব্ৰিজৰ তলত আমি গান চান গাওঁ তাতো এই কথাবিলাক লোৱা হৈছিলে কিন্তু আমি গম নাপাওঁ ইমান দিন বস্তুটো মানে এই বস্তুটো প্ৰচাৰ নহ'ল আপোনালোকে কোৱা কথাখিনি প্ৰচাৰ নহ'ল আৰু এজন মিডিয়াই সোধে বা আমি মিডিয়াকো কৈছিলো আৰু ভিডিঅ' ক্ৰিয়েটাৰে সোধে আমি ভিডিঅ' ক্ৰিয়েটাৰকো কৈছিলো আচ্ছা মানে ধৰি লওক আপোনালোকৰ এই নিউজবিলাক নোলালে ন নিউজবিলাক নোলালে আমি বাৰে বাৰে ৰিকুৱেষ্ট কৰো যে আপোনালোকে কিন্তু নিউজটো বজাবতে আপোনালোকে নিউজটো উলিয়াই দিব ভাইৰেল কৰি দিব দিম তেনেকে তেওঁলোকে কয় তেওঁলোকে কিয় উলিয়াই নিদিলে সেইটো তেওঁলোকে এতিয়া জানিব আৰু আচ্ছা এই কথাখিনি গম পালোঁ বাৰু ধৰি লওক দেই এতিয়া কথা হ'ল মিষ্টাৰ বিটু দাদাই যোৱাকালি এটা ফেচবুক লাইভ আহিছে আৰু ফেচবুক লাইভ আহি আপোনালোকে যোনখিনি কথা কৈছে সম্পূৰ্ণ মিছা কথা বুলি কৈছে কি ক'ব তাকেতো মানে মই জাষ্ট এই আপোনালোকৰ কথাখিনি ৰাইজৰ আগলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ মই কোনো মিষ্টাৰ বিটু দাদা ফলিয়াও নহয় আপোনালোকৰ ফলিয়াও নহয় মই নিৰপেক্ষ মই কাকো সুখী বুলিও নকওঁ কাকো দুখী বুলিও নকওঁ মই নিৰপেক্ষ আচলতে মই এনেকুৱা ধৰণৰ নিউজবিলাকে প্ৰচাৰ কৰোঁ সেইটো কাৰণে আপোনালোকক ফোন কৰিলোঁ আপোনালোকৰ নাম্বাৰ পৰ্যন্ত ভাইৰেল হৈ আছে হয় কওক আমাৰ পিছত কি লাগিছে কোনে মিষ্টাৰ বিটুটো লাগিব দৰকাৰ নাছিলে তেওঁ যদি মানুহ তেওঁ যদি ইমান শিক্ষিত মানুহ এই বকিয়ালৰ আশ্ৰমটোকতো ব্লেকমেইলিং কৰিব নালাগিছিলে আচ্ছা আমি তেনেকে আছিলো কৰি মেলি খাই আছিলো আমি চৰকাৰ ঘৰলৈকে আমি কাগজ পত্ৰ দি আছো আস্তে আস্তে কিন্তু আমাৰ কাম হোৱা নাই চৰকাৰৰ তাতে এতিয়া আমাৰ আশ্ৰম চাৰ্ভে কৰিবলৈ গোলা দিছে চাৰ্কুলৰ মানুহ পঠাইছে চাৰ্ভেও হ'ল গতিকে আমিতো তেওঁক বিচাৰি যোৱা নাছিলো বা আপুনি লগ পাই আমি কোৱা নাছিলো আপুনি আমাক সহায় কৰক ভিডিঅ' বনাই দিয়ক এইবিলাক কথা আমি কোৱা নাছিলো তেওঁ যদি যিটো প্ৰতিশ্ৰুতি দিছিলে ৰাইজক দেখুৱাই দিম আপোনালোকক চিনাকি কৰি দিম দুখৰ কথা শুনাই দিম আপোনালোকক সহায় উঠাই দিম টকা পইচা পাব সেইধৰণে হ'ব লাগিছিলে আচ্ছা কিন্তু আৰু এটা আপুনি কথা শুনক তেওঁ আমাৰ অসুবিধা দেখালে আপোনালোকৰ ভিতৰৰ ৰাস্তা আপোনালোকে কষ্ট পায় অহা যোৱা ৰাস্তা বেয়া ভিডিঅ' বনাইছে আমাৰ যিটো আশ্ৰমৰ পৰা আশ্ৰমলৈকে সোমাই যাওঁ সেইখিনি অলপ বোকা হয় বৰষুণ দিলে আমি কষ্টৰে অহা যোৱা কৰো সেই ৰাস্তাটো দেখুৱাইছে ভিডিঅ'ত কিন্তু হৈ গ'ল কি তেওঁ লাষ্টত গ'লে কি মই মাতি দিম আচ্ছা
মই মাতি দিম, আপোনালোকে মোৰ মাটিটো চাবলৈ আহক, দান দিম বুলি কৈছে, খোলা মনে দান দিম বুলি কৈছে। তেতিয়াতো আৰু গলো আমি। মোৰ বিশেষ আৰু মই আৰু এই বুবুল যে তাত থাকে, তাই তাক লৈ ৰাজু বুলি এজনো আছিলে, 4জন আমি গলো। আৰু মাটিটো আমাক থিয় কৰালে। এই মাটিডোখৰ মই দান দিছো বুলি পেলাই একদম ভিডিঅ' বনাই প্ৰকাশ কৰি দিলে। ৰাইজক দেখুৱালে ভিডিঅ' বনাই দান দিছো বুলি। তেতিয়া নেকি মই কলো দানটো দিলে আপুনি, কিন্তু কাগজ পত্ৰ আপুনি মোক আমাক লিখি দিব লাগিব, আমাৰ আশ্ৰমৰ নামত কাগজ পত্ৰ লিখি দিব। আমি বকিয়ালতো মোৰ নিজৰ মাটি আছে, মই তাতে অন্ধ মানুহ, মই মানুহখিনিক ৰাখি আছো। আমি যদি তাত বিনা কাগজ পত্ৰ প্ৰমাণ নথকা আমি তাত থাকো, তো আমাক কোনোবা কিবা কবও পাৰে। সেইটো কাৰণে মই কাগজ পত্ৰৰ কথা কলো, কাগজ পত্ৰৰ কাৰণে ফোন কৰিছিলো। তো তেওঁ কলে চিধা কাগজ পত্ৰ বিচাৰিলে নাহিলেও হব। আচ্ছা, আপোনালোকক ক'লে? ঠিক আছে, এইখিনিলৈকে কথাখিনি বুজি পাইছোঁ। আপোনালোকৰ মতে আপোনালোকো শুদ্ধ, মিষ্টাৰ বিটু দাদাৰ ফালৰ পৰা মিষ্টাৰ বিটু দাদা শুদ্ধ। ঠিক আছে, কিন্তু যোৱাকালি ফেচবুক লাইভটো আহি দীপক হাজৰিকা আপুনি নহয় জানো? অঁ, আপোনাৰ কথা কিছুমান কৈছে, কিবা আপুনি বোলে কিবা দুজনী বিয়া পতা এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, এইটো কি ক'ব? এইটোতো হয়, মোৰ আগৰজনী ৱাইফে মোক অত্যাচাৰ কৰে দেখা তাই, আৰু তাই নিজে স্ব ইচ্ছাৰে মোক ডিভৰ্চো দিছে। প্ৰমাণ আছে, কোৰ্টৰ ডিভৰ্চ দিয়া প্ৰমাণ আছে। মই আপোনাক মই দৰকাৰ নাম্বাৰটো হোৱাটছএপত দিব পাৰিম। তাৰপিছত মই ব্লাইণ্ড এজনী ছোৱালী মই বিয়া পাতিলো। সেইটোতো মোৰ পাৰ্চনেল মেটাৰ। অঁ, এই কথাটো কৈছে মানে, সেইটো কাৰণে আপোনাক সুধিছোঁ আপুনি কি ক'ব? এই কথাটো ফেচবুক লাইভত আপোনাক কথা কৈছে ন, আপুনি কিবা দুজনী বিয়া পতা, আৰু লগতে আপোনাৰ কথা কৈছে ধৰি লওক এই যোনটো কণমানিটি, এই কণমানিটিক বোলে 4 লাখ টকাত আপোনালোকে বিকিব লৈছিল, আৰু কিবা চুলাই মদ খুৱাই মাৰি পেলাব লৈছিল। একদম অসত্য মিছা কথা। যদি তাই তেনেকে হৈছিলে, তেনেকে যদি আমি কৰিছিলো বা কথা পাতিছিলো, তেতিয়াহ'লে তাইতো আমাৰ এইখিনিতে গোটেই দোকানে চোকানে ঘূৰি ফুৰিছিলে। আমাৰ এইখিনি নিতুল বুলি এজন নতুনকে ইউটিউবাৰ হৈছে, তেওঁৰ দোকানতো গৈ আছিলে কম্পিউটাৰ কিবা কিবি মোবাইল ভাল কৰিবলৈ। তেতিয়া কেলে জনাই নিদিলে কাকো? সেইটো নাজানো, মানে এই মিষ্টাৰ বিটু দাদা সেই কথাখিনি কৈছে। আমাৰ ল'ৰাটোক এনেকে বিক্ৰী কৰিব, আমি তাইক উদ্ধাৰ কৰিলো। তাইক কোনো গাঁৱৰ মানুহে নাৰাখে, ঘৰৰ মানুহ নাৰাখে। তাই ফোন কৰি আমাক শুনালে, আনিলো। আনাৰ পিছত আমি তাই ডেলিভাৰী সম্পূৰ্ণ আমি দায়িত্ব ললো। আমি অন্ধ মানুহ হৈও এইখিনি ৰিক্সৰ কাম দায়িত্ব ললো। তাইক টোপনি খতি কৰি 4-5জনকে মানুহ তাইক আনা নিয়া কৰা হ'ল। ভোটাৰ কাৰ্ড বনাই দিবলৈও নিবলগীয়া হ'ল। তাৰপিছতে আমাৰ ইয়াৰ পৰা 2জন মানুহ মেডিকেলত আমি এজনক 2000 আৰু এটাক 1500 টকা দি পেলাই মানুহ ৰাখিছো মেডিকেলত। তাৰপিছত যদি আমি এনেকে কথা ভাবিব পাৰো নেকি আপুনি কওক? অঁ, তাকে আপোনাৰ কথাটো ৰাইট বুলি ধৰিছোঁ দেই। মিষ্টাৰ বিটু দাদা যোনখিনি কথা কৈছে, আপুনি চকুৱে দেখে বোলে, চকুৱে নেদেখা অভিনয় কৰে, আপোনাৰ ভিডিঅ' পৰ্যন্ত দেখুৱাইছে। মোৰ চৰকাৰে গোলাঘাট ডক্টৰৰ ওচৰত আহিব লাগিব। অঁ, এই কথাটো কৈছে, আপুনি চকুৱে দেখে। আপুনি যোনদিনাখন মিষ্টাৰ বিটু দাদাই আপোনালোকৰ ঘৰলৈ গৈছিল, সেইদিনাখন আপুনি এটা টৰ্চ লাইট লৈ ওলাই আহিছে, নিচলা পিছলা আপুনি টৰ্চ লাইট লৈ ওলাই আহিছে, সেই কথাখিনি কৈছে। একেবাৰে নেদেখা এজন মানুহ, বুবুল যিজন বুবুলে আমাৰ আশ্ৰমৰ পৰা বাহিৰত গৈ মানে মদ খাই আহে, মনে মনে মদ খাই আহে। ৰাস্তাত মানুহক বেয়া বেয়া ভাষাৰে গালি দিয়ে, মানুহ মাৰিবলৈ ওলাই তাক। মইতো অলপ দেখোৱে, অকমান দেখো, মোৰতো আন্দাজ আছে, মইতো পাৰো। এতিয়াতো বুবুল যদি এতিয়া একেবাৰে দেখি মৰিঙে পাই যায় অকলে, মোৰ কিতাপৰ ঘূৰে, মইতো অকমান দেখো, মই কেলে নোৱাৰিম? অঁ, তাকে মানে এই কথাটো গম পাই আছোঁ। আপোনালোকে যোনটো অভিযোগ দিছে, কিন্তু সেই অভিযোগটো অনুসৰি আপোনালোকক সেই অভিযোগটো কথাখিনি ক'ব লাগে, কিন্তু আপোনাৰ পাৰ্চনেল কথা, 2জনী বিয়া পতা, এই কথাটো কিয় কৈছে আপুনি? এই ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া তাৰ পাৰ্চনেল কথাটো মোক তাৰ গাঁৱৰ মানুহ মোক কৈছে। কি কৈছে? বিটুৱে বিয়া পাতিছিলে, মাইকী মানুহজনীক খেদি দিছে, তাৰ সা সম্পত্তি গোটেই ৰাখি থৈছে জব্দ কৰি। মানে বস্তুটো কি মই ভালকৈ বুজি পোৱা নাই। মানে মিষ্টাৰ বিটুৱে বিয়া পাতিছিলে,
আচ্ছা এইটো কি প্ৰমাণ আছে আপোনাৰ ওচৰত আপুনি এইটো মিছা কথা কৈছে নেকি আপুনি প্ৰমাণ মানে আমি শুনিছো গাঁৱৰ মানুহ কৈছে না শুনা কথাটো সত্য হ'ব নেকি আপুনি মানুহ এজনক এনেকৈ বদনামী কৰিব পাৰিব জানো আপুনি শুনা কথাটো আপুনি হয় বুলি কেনে গম পালে হয় সেইটো আপোনালোকে যদি তথ্য ল'বলৈ হয় তাতে মহামুখত ছাত্ৰ সন্থাক সুধিব গৈ পেলাই আমাক ছাত্ৰ সন্থাও তাৰ ওপৰত বিচাৰ কৰি দিবলৈ কাগজ পত্ৰ লৈছিলে দৰখাস্ত নহয় আপুনি এটা যোনটো অভিযোগ কৰিছে মিষ্টাৰ বিটু দাদাই এনেকুৱা বুলি কৈছে আপুনি এইটো বহুত এটা অপৰাধ কৰিছে নহয় আপুনি এই শব্দটো কিয় প্ৰয়োগ কৰিছে মোৰ যদি কথাটো ক'ব পাৰে মইতো শুনিছো মই শুনা কথাটো মই শুনা কথাবিলাক চব সত্য নেকি সত্য হ'ব পাৰে কেলে এনেইতো নক'ব নহয় এতিয়া কথা হ'ল এতিয়া আপোনাৰ কথাহে এনেকৈ কৈছে আপুনিহে মানুহজন ভাল নহয় আপুনিহে ধৰি লওক পইচা পাতি খাই দিয়ে বুলি কৈছে আপোনালোকক যোনখিনি পইচা যোনখিনি শুনক দাদা শুনক দাদা আপোনাক যোনখিনি পইচা কালেকশ্যন কৰি দিছিলে সেই পইচাখিনি বোলে আপুনি খাই শেষ কৰি পেলালে কৈছে 10,000 টকা পইচা আপুনি 3 মাহ 4 মাহ চলাইছো কিমান দিন যাব আপুনি কওক নহয় এই কথাটো গম পাইছে নাই এতিয়া এই কথাটো কিমান এটা ডাঙৰ বিষয়বস্তু হৈ পৰিছে বৰ্তমান সময়ত আপোনালোকে জানেনে আৰু বৰ্তমান সময়ত মিষ্টাৰ বিটু দাদাই যোনটো কাম কৰি আছে এই কামটো অসমবাসী ৰাইজে ভাল পাইছে যি কাম কৰি আছে দৃষ্টিহীন ৰাইজক কাইলৈ আমি এটা ভিডিঅ' বনাম কাইলৈ আমাৰ ওচৰ চুবুৰীয়া মানুহ ক'ব যি ক'বলগীয়া আছে আমাৰ ওচৰ চুবুৰীয়া মানুহে ক'ব কাইলৈ ল'ব ভিডিঅ' নহয় মইতো ক'ম মিষ্টাৰ বিটু দাদা ভাল কাম কৰি আছে এতিয়া যিটো দেখিছোঁ আপোনালোকেহে বেয়া কাম কৰি আছে নিচিনা লাগিছে কাম কৰা বুলি আমি ভাবিলোহেঁতেন যদি আমাৰ আশ্ৰমটোক যিটো প্ৰতিশ্ৰুতি দিছিলে পৰিয়ালৰ আশ্ৰমটোৰ কাৰণে মই ভাল কৰিবলৈ আপোনালোকক সহায় কৰিম তেতিয়া মই ভাবিলো ভাল কাম কৰা বুলি কিন্তু তেওঁ আমাক কথা দিলে আশা দিলে মাটি থিয় কৰি ভিডিঅ'টোহে মাত্ৰ প্ৰেৰণ কৰিলে মানুহক দেখুৱালে আমাৰ গোটেই ভিডিঅ' তাৰ মাটিটো দান দি দিলে আৰু কিন্তু ৰাইজে ভিডিঅ'তে চব দেখিছে কি চলিছে আমাৰ লগত কথা বতৰা ৰাইজে নাজানে নহয় এতিয়া আপোনালোকে সম্পূৰ্ণ তথ্য প্ৰমাণ সহকাৰে দিব লাগিব কাৰণ কেলৈ আপোনালোকে এজন মানুহৰ ওপৰত ইমান ডাঙৰ অপৰাধ জাপি দিব ইমান ডাঙৰ অভিযোগ দিব কিন্তু অসমবাসী ৰাইজে আপোনালোকক নেৰিব আপোনালোকেতো তথ্য সহকাৰে অসমবাসী ৰাইজে তাৰ ভিডিঅ' দেখা মানুহ তাৰ ফেচবুক আছে লাইভ আছে কিবা আছে সেইটো কাৰণে তাৰ চব কথা প্ৰমাণ হৈ যায় আমি ইমান বছৰ হৈ গ'ল আমিতো ভিডিঅ' নিজে কৰি দিব নোৱাৰা কাৰণে বিনয় ফুকন কমলিগড়ৰ বিনয় ফুকন আহিছিলে বিটু নহা আগতে আমাৰ ওচৰত ভিডিঅ' বনাবলৈ ফটোত ভিডিঅ' কৰিছিলে বিনয় ফুকন নিজৰ মানুহ এই বিনয় ফুকনটো জানে তাৰ ভিতৰত আমাৰ এনেকে কোনো আমাৰ তাৰ অহা নাই আমি মিডিয়াৰ বহুতক মাতিছো মাজে মাজে আমাক অলপ সহায় কৰি দিয়ক এনেকে মিডিয়া নাই অহা আৰু আমিও এই নিতুল বুলি যিজন আছে নতুন ইউটিউবাৰ সি 2টামান ভিডিঅ' বনাইছিলে আমাৰ নহয় এতিয়া কথা হ'ল এতিয়া ছ'চিয়েল মিডিয়াত যোনখিনি কমেণ্ট পাই আছোঁ মিষ্টাৰ বিটু দাদাই যোনখিনি ফেচবুক লাইভ কৰিছে আপোনালোককহে বেয়া বুলি কৈছে মিষ্টাৰ বিটু দাদাক ছাপোৰ্ট কৰিছে এতিয়া দেখোন আপোনালোকে ফচি আছে ছাপোৰ্ট কৰিলে নহ'ব যদি মিষ্টাৰ বিটুক আমাৰ প্ৰমাণ দেখাই দিম আমি কালি ভিডিঅ' বনাম আমাৰ গাঁৱৰ ৰাইজে সেইবিলাক চব তথ্য প্ৰমাণ দিব এই প্ৰথম আশ্ৰম বুলি কৈ আছে আমি আশ্ৰম প্ৰথম কৰিছো তাকেতো আপোনালোকৰ এখন আশ্ৰম নহয় বুলি কৈছে আপোনালোকৰ কিবা ট্ৰেইনিং চেণ্টাৰ বুলি কৈছে আমাৰ আশ্ৰম নহয় আমি ফুটবল খেলা ট্ৰেইনিং ল'ম নেকি তাকেতো কৈছোঁ আৰু আপোনালোকে বোলে যদিহে সেইখন আপোনালোকৰ যদি আশ্ৰমে হয় তেতিয়াহ'লে এই দৃষ্টি ব্যক্তিসকলক আপোনালোকে কিয় ভিক্ষা মানে খুজিবলৈ পঠিয়াই সেই কথাটোও কৈছে কি ক'ব মই নিজে ঘূৰি ফুৰো আশ্ৰমত মানে দৃষ্টি ব্যক্তিসকল য'ত আশ্ৰমত থাকিব সেইসকলতো তাত থাকিব লাগে এইটো কিবা ভিক্ষা মাগি থকা এই কথাটো কি এইটো উত্থাপন কৰিছে এইটো কথাটো আমাৰ আগতেই কথা পতা আছিলে আমি এটা আশ্ৰম বনাম কিন্তু মই অকলে কৰিব নোৱাৰো আৰু মই টকা পইচা থকা ধনী মানুহ নহয় মই অন্ধ মানুহ তদেও অন্ধ মানুহ মই অলপ দেখো তাৰ পৰা ৰাইজৰ সহায় ল'ব লাগিব আমি আমাৰ এতিয়া ঘৰ দুৱাৰত থাকিব পৰা অৱস্থা নাই কোনো নাই গতিকে আমি ৰাইজৰ সহায় লৈ পেলাইহে আমি কৰিব লাগিব আৰু চৰকাৰৰ সহায় ল'ব লাগিব মানে এতিয়া আপোনালোকৰ হয় দাদা মোৰ কথাটো শুনক আপুনি 1 মিনিট এই কথাখিনি যেন আপোনাৰ লগত পাতিলোঁ
আপোনালোকৰ মনত দুখ দিবলৈ বা কষ্ট দিবলৈ আপোনালোকক মানে এই কথাখিনি মানে হেৰি কৰা নাই, যিহেতুকে আপোনালোকে এটা ডাঙৰ অভিযোগ দিছে ন, এই অভিযোগৰ সন্মুখীন হ'লে মানে আপোনালোকে এনেকুৱা ধৰণৰ কথা শুনিব লাগিব, আপোনালোকে এনেকুৱা ধৰণৰ কথা ক'ব লাগিব। আপোনালোকে যিহেতুকে অভিযোগ তুলিছে ইয়াৰ প্ৰমাণ থাকিব লাগিব, নহ'লে ইমান এজন ভাল মানুহে ইমান সুন্দৰ কাম কৰি আছে, অসমবাসী ৰাইজে ছাপোৰ্ট কৰিছে ন, আপোনালোকে হঠাৎ আমাৰ 3জন মানুহকে নি পেলাই ৰাখিছে, এবছৰ হৈ গ'ল নতুনকে কেইটা মানুহ আনিছে ন। অলপ আগত এটা ভিডিঅ' দেখা পালোঁ, এই কিবা বুবুল নেওগে আপোনালোকৰ কথা কৈ আছে, কিবা মাল খুৱাই বিকিব লৈছিলে, আমুক তামুক। এই কথাটো কিমান সত্য? মাল খুৱাই আপোনালোকে কনভেণ্ট কিয় বিকিব লৈছিলে? চব মিছা কথা। আপুনি যদি আমাৰ তাত আহি প্ৰমাণ ল'বলৈ বিচাৰে আমাৰ ওচৰ চুবুৰীয়াৰ পৰা সোধক। ঠিক আছে। আমাৰ ইয়াত ওচৰ চুবুৰীয়া সোধক, কৈছে কালেকশ্যন নকৰিলে খাব নিদিয়ে। কালেকশ্যন নেযায়, পেট পেলাই শুই খাইছে। সিহঁতি মোবাইলৰ ৰিচাৰ্জটো যেতিয়া শেষ হয় তেতিয়াহে ওলাই যায় ৰিচাৰ্জ ভৰাবলৈ। আচ্ছা। আৰু ৰিচাৰ্জ মানে আমি এনে হাত খৰচ চবেই ৰাখো 50 টকাকে সেই আগৰ দিনত। যেতিয়া আমি কালেকশ্যন কৰিছিলো তেতিয়া আমি নিজাকে বুলি পইচা অলপ লাগে নিজৰ, গতিকে আমি 50 টকাকে হাত খৰচ ৰাখো। চবকে মই দিছিলো। আমাৰ কোনো হাজিৰাও নহয়, আমি হাজিৰা কাম কৰিব নোৱাৰো। মানুহৰ ওচৰত গৈছো, দোকানে বজাৰে গৈছো, কোনোবা 10-20 টকা দিয়ে, এনেকে খুব বেছি আমাৰ টকা 1500-1600 টকা উঠে। তেতিয়া গাড়ী ভাড়াও আছে, খোৱা বোৱা আছে, দুপৰীয়া আমাৰ শাক পাচলি বজাৰ কৰি খাব লাগে। 50 টকাকে পইচা দিওঁ, সেই পইচাটো পাই ৰিচাৰ্জ ভৰাবলৈহে যায়। 200 টকা 300 টকা ৰিচাৰ্জ ভৰাই আৰু এটি কালেকশ্যন নাযায়। আমাৰ তাতে কোনো ধৰা বন্ধা নাছিলে যে চবেই যাবই লাগিব বাধ্য। এতিয়াও মানুহ আছে তাত, আমাৰ ভাইচ প্ৰেচিডেণ্টে কৈছে। এই কথাখিনি গম পাইছোঁ, কিন্তু এতিয়া এনেকুৱাই মানে ছ'চিয়েল মিডিয়াত এইটো চৰ্চা হৈ আছে, যিহেতুকে কেনেবাকৈ এনেকুৱা নেকি আকৌ আপোনালোকে মিষ্টাৰ বিটুৰ পৰা আপোনালোকে সুবিধা আদায় কৰিব নোৱাৰিলে কাৰণে আপোনালোকে এনেকুৱা অপপ্ৰচাৰ চলাই দিছে নেকি মিষ্টাৰ বিটুৰ তাত? ন আপুনি ধৰি লওক কিবা সুবিধা আদায় কৰিব নোৱাৰিলে সেইটো কাৰণে নামটো বেয়া কৰিবলৈ বিচাৰিছে নেকি ছ'চিয়েল মিডিয়াত? আমাৰ তেনেকে আমি তাই বিচাৰিয়ে খাম, ৰাইজৰ পৰা সহায় বিচাৰি 10-20 টকাই আমাৰ কাৰণে যথেষ্ট। লাখ আমাৰ কোটি কোটি টকাৰ আমাৰ দৰকাৰ নাই। ঠিক আছে, ঠিক আছে। বাকী দাদাক ভাল লাগিলে, অসমবাসী ৰাইজে চাই আছে, আপুনি কি ক'ব অসমবাসী ৰাইজক? মই অসমবাসী ৰাইজক এইটোৱে কৈছো, তেওঁ যে ভিডিঅ' ভাইৰেল কৰিহে দেখুৱাই আছে। কওক, আপুনি ক'ব পাৰে। এতিয়া হাজাৰ মানুহে আপোনাৰ ভিডিঅ'টো চাই আছে, লাখ মানুহে চাবলৈ গৈ আছে, শ্বেয়াৰ হৈছে, আপুনি কি ক'ব অসমবাসী ৰাইজক? অসমবাসী ৰাইজক মই এইটোৱে জনাইছো, অনুৰোধ কৰিছো, সত্যটো মানে বিচাৰক অসমবাসী ৰাইজে। আচ্ছা, অসমবাসী ৰাইজে বিচাৰিলে ধৰি লওক এইটো সত্যটো ওলাবনে? ওলাব। আমি কাইলৈ ভিডিঅ' যিটো বনাম, আমাৰ ওচৰ চুবুৰীয়া মানুহে ইয়াত প্ৰমাণ দিব। নহয়, যদি আপোনালোকে যে পাছত যদি আমি এইখিনি কথা কোৱা নাই, আমি ধৰি লওক প্ৰেছাৰাইজ কৰিছে, আপোনালোকে উল্টা মাৰি দিলে নে কি হ'ব? মই ইমানটো কথা চবকে কৈছো। আচ্ছা, তাতকে মই বেছি কোৱা নাই। আচ্ছা, আৰু কমাই কোৱা নাই। ঠিক আছে, অ'কে। তেতিয়াহ'লে কি আপোনালোকৰ তাত কাইলৈ কি হ'ব কৈছিলে কথাটো? মানে আমাৰ তাত ভিডিঅ' বনাম কাইলৈ আমি। আচ্ছা, ওচৰ চুবুৰীয়া মানুহক ল'ম। আচ্ছা, ঠিক আছে। আমাৰ মানে কি পুৰণা এইটো মানে আমাৰ আশ্ৰমটো নহয় বুলি কৈছে মানুহে। তো এইটো আমি আশ্ৰমটো আমি কেতিয়াবা আমি কৰিছো, কেতিয়াবা গোট খাইছো মানুহ। আচ্ছা। আৰু বুবুলে যিটো কৈছে, বুবুলৰ কথাও ক'ব, মানুহে দেখি থাকে আশ্ৰমত আমাৰ ওচৰ চুবুৰীয়াবিলাক আহি থাকে। আচ্ছা। কাম বন কৰি দিয়ে, ওচৰ চুবুৰীয়া মানুহে কৰে। আচ্ছা। তো এটি কি ক'বলৈ সঁচা কথা এটি কৈ দিব। আচ্ছা, ঠিক আছে। আপুনি এটা কথা শুনক, এদিন মনে গৈ এজন মানুহৰ ঘৰত মদ খাই আহোঁতে ৰাস্তাত হৰণ মাৰিছে আমাৰ ওচৰৰ মিস্ত্ৰী এটা। আচ্ছা। সি মাকক লৈ একেবাৰে বহুত বিয়া ভাষাৰে গালি পাৰিছে। আচ্ছা, বাকী এইখিনি কথা গম পালোঁ বাৰু, যিহেতুকে কালিলৈ আপোনালোকৰ তাত ভিডিঅ' বনাবলৈ মানুহ যাব কৈছে, নিউজ সাংবাদিক যাব কৈছে ন, বাকী আমি সেই নিউজসমূহ চাবৰ কাৰণে ৰখি থাকিম। বাকী আপোনাক ভাল লাগিল, আপুনি ইমান মুক্ত মনে কথাখিনি ক'লে, আৰু এই দুখ লাগিছে মোৰ। হয়। তেওঁ মাটিডোখৰ যেতিয়া কাগজ বিচাৰি নাহিলে হ'ব বুলি ক'লে, কাগজ বিচাৰি, তেনেহ'লে আমাক তেওঁ যোগাযোগ কৰিব। হয়, বাকী ভাল লাগিলে, আপুনি কালিলৈ মেডিয়া আগত সম্পূৰ্ণ কথাখিনি ক'ব। বাকী ভাল লাগিল, আপোনাক ধন্যবাদ দিছোঁ, আপুনি ইমান সময় টাইম দিয়াৰ বাবে। বাকী ধন্যবাদ ডাঙৰীয়া, ধন্যবাদ। হয়। আপোনালোকে শুনিলে দীপক হাজৰিকা, যিহেতুকে দীপক হাজৰিকা ডাঙৰীয়া দেৱেই সেইখন আশ্ৰম
তাত সেই আশ্ৰমখনৰ লগত জড়িত হৈ আছে বুলি কৈছে। ভিডিঅ'টো বনাই থাকোঁতে আন্ধাৰ হৈ গ'লগৈ, হয়তো দেখা নাই আপোনালোকে, মইতো গম পাইছোঁ, কিন্তু ভইচটো শুনিছে। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যেন এই বস্তুটো মানে এটা বৰ ডাঙৰ চৰ্চা হৈছে, এই বস্তুটো মানে হ'ব নালাগে এনেকুৱা কথা। আচলতে মিষ্টাৰ বিদুৰ দাদাকতো এতিয়া বহুতে ভাল পায়, মিষ্টাৰ বিদুৰ দাদাটো বহুত ভাল কাম কৰি আছে। মইতো মিষ্টাৰ বিদুৰ দাদাৰ কথাটো মই বেলেগকৈ একো ভাবিবই নোৱাৰোঁ। কিন্তু অসমবাসী ৰাইজে ইয়াৰ ওপৰত কি বিচাৰ কৰিব বা কালিলৈ এতিয়া ভিডিঅ' হ'ব বুলি কৈছে, এই বস্তুটো কি হ'ব, লক্ষণীয় বিষয় হ'ব। আৰু এই ভিডিঅ'টো বনোৱা মোৰ এটাই উদ্দেশ্য, যাতে কিয় এনেকৈ অপপ্ৰচাৰ চলাব বা অপপ্ৰচাৰ বা মানে শুদ্ধ প্ৰচাৰেই হওক, কিয় এনেকুৱা এটা হ'ব, এই কথাটোৰ কাৰণেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰি মিষ্টাৰ বিদুৰ দাদাও বেয়া পাব নালাগে বা দৃষ্টিবাদিত লোকসকলেও বেয়া পাব নালাগে। কাৰণ কেলৈ সঁচাটো ৰাইজৰ আগত মানে পোহৰলৈ আহিব লাগে, সেই উদ্দেশ্যেহে মই ভিডিঅ'টো বনাইছিলোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।